আমি CIDৰ পৰা এটা কমপ্লেইন পাওঁ আৰু সেই কমপ্লেইনটো বেচিক্যালি লজ কৰে ইনফৰ্মেণ্ট হৈছে ডক্টৰ অভিজিৎ নেওগ। তেওঁ নোডেল অফিচাৰ হয়, এণ্টি কোৱাকেৰী ভিজিলেন্স অফিচাৰ বুলিও তেওঁক জনা যায় আছাম কাউন্সিল অফ মেডিকেল ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। তেওঁৰ অভিযোগ মৰ্মে যে দুজন ইয়াত আমাৰ ফেক মেডিকেল প্ৰেক্টিশ্যনাৰ আছে, যোনে মেডিচিনৰ এক্সপাৰ্ট বুলি কয় বা মেডিচিন স্পেচিয়েলিষ্ট বুলি কৈ তেওঁলোকে প্ৰেক্টিছ কৰি আছিলে। তেওঁলোক দুজনৰ নাম হৈছে অশোক কুমাৰ গগৈ আৰু অমৰজ্যোতি নাথ। এজনে প্ৰেক্টিছ কৰি আছিলে ফ্ৰম অল্ড চিভিল হস্পিটেল ৰোড লাষ্ট 8 yearsৰ পৰা, আৰু আনজনে প্ৰেক্টিছ কৰি আছিলে খজুৰিগুৰি বৰিগাঁৱৰ পৰা 3 বছৰৰ পূৰ্বৰ পৰা। গতিকে এই দুজনৰ যিটো প্ৰথম আমাৰ সদৰ থানাৰ OC আছে, তেওঁ আৰু তেওঁৰ টীমে তেওঁলোকক এপ্ৰিহেণ্ড কৰিছে। আমি বৰ্তমান তেওঁলোকক সোধপোছতো ৰাখিছোঁ, কিন্তু এতিয়ালৈকে যিমানখিনি আমি পাইছোঁ তেওঁলোকৰ এজনৰ নেচুৰোপেথিৰ কোৰ্চ কৰা আছে বুলি কৈছে আৰু এজনে হোমিঅ'পেথি। যদিও তেওঁলোকৰ ডকুমেণ্টছ আমি চিজ কৰা হৈছে, তেওঁলোকৰ যোন ইউনিভাৰ্চিটিৰ পৰা বা যোন ঠাইৰ পৰা তেওঁলোকে কৈছে যে এই ডিগ্ৰী তেওঁলোকে লৈছে বুলি, তাত আমি এনকুৱাৰী ভেৰিফিকেশ্যনৰ কাৰণে পঠাম। তেতিয়া আমি চিয়'ৰ হ'ম অলমষ্ট যে যিকেইটা ডিগ্ৰী তেওঁলোকে আছে বুলিও কৈছে সেইকেইটাও সঁচা নে ফেক। কিন্তু সদ্যহতে এটাই ক'ম, তেওঁলোকে দুইজনে MD আৰু মেডিচিন স্পেচিয়েলিষ্ট হিচাপে ৰোগীক ট্ৰিটমেণ্ট দি আহিছিল।